চৰকাৰৰ উন্নয়নৰ ফুলফুল আচৰণ যাতায়াতৰ নামত দুৰ্ভোগ ভুগিছে কলাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ওদালগুৰি জিলাৰ কলাইগাঁও মহাবিদ্যালয়ৰ অহা যোৱা কৰা মূল পথৰ উন্নয়নৰ নমুনা এয়া পথনে পুখুৰীত ধৰিব নোৱাৰা অৱস্থা পথটো মেৰামতিৰ বাবে বহুবাৰ কলাইগাঁও খণ্ড উন্নয়ন বিষয়া আৰু ৰাজস্ব বিষয়াক আবেদন কৰিও বিফল হৈছে এই আবেদন নিবেদনৰ পিছতো কোনেও গুৰুত্ব নিদিয়াত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিছে ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আনহাতে পথৰ এই দুৰৱস্থাৰ কাৰণে আজি কলাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলনৰ পথ বাছি লয় নমস্কাৰ মই কলাইগাঁও কলেজৰ সাধাৰণ সম্পাদক আমাৰ এই ৰাস্তাটো যোৱা ছয় মাহৰ পৰা আহিছিল কিন্তু বৰ্তমানলৈকে হোৱা নাই তাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত সমস্যা হৈছে অহা যোৱাত সমস্যা হৈছে তাৰ উপৰি আমি বিডিঅ অফিচত দুদিনমান গৈছোঁ কিন্তু তাৰ পিছতো একো ফলাফল পোৱা নাই তাৰ বাবে আজি আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ব লগা হৈছে বিধায়কজনে এই ৰাস্তাটো চেংচন কৰিছিল আমি জনাত হয় নাই এতিয়ালৈকে কাম কৰা নাই এই আমি প্ৰায় 6 মাহমান হ'ল এই ৰাস্তাটো অহা আৰু বৰ্তমান এই বৰষুণৰ দিনত আৰু সমস্যাৰ সৃষ্টি হৈছে আমাৰ চাইকেলসমূহ আনিব পৰা নাই আৰিফুল ঘৰ কলাইগাঁৱতে বুলি জানো সেইটো গম নাপাওঁ আমি বাজেটটো 5 লাখ টকাৰ আছিলে এই ৰাস্তাটো কিন্তু বৰ্তমানলৈকে একো দেখা নাই হোৱা হয় প্ৰিন্সিপাল ছাৰো গম লৈ আছে কিন্তু বৰ্তমান একো গুৰুত্ব দিয়া নাই প্ৰিন্সিপাল ছাৰে ঠিকাদাৰৰ লগত কথা পাতি আছে কিন্তু গুৰুত্ব একো পোৱা নাই বৰ্তমানলৈকে 1 লাখ টকা মানৰ কাম হৈছে আৰু হয় আৰু 4 লাখ টকা পকেটত বৰ্তমানলৈকে একো হোৱাই নাই চেন ঘেভেল পেলাইছে শিল বালি অলপ পেলাইছে আৰু তাৰ পিছত একো হোৱা নাই এই ৰাস্তাটোৰ হেৰিতে হৈ গৈছে বৰ্তমানলৈকে বিহুৰ আগৰ পৰাই বাৰু আমাৰ যথেষ্ট অসুবিধা অনুভৱ কৰি আছিলোঁ তাৰপিছত বিহুৰ পিছত আহি পেলাই দেখা পালোঁ যে এই চেন গেভেলবিলাক পেলাইছে আমাৰ মনটো অকণমান ভাল লাগিছিলে ৰাস্তাটো হ'ব বুলি কিন্তু এই কেইটা দিনত দেখিছোঁ যেনেকৈ আছে তেনেকৈ আছে গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকৰ এই যিটো প্ৰগ্ৰেম লৈছে আপোনালোকে বা আমাৰ কাৰণে যিটো কৰিব বিচাৰিছে তাৰ কাৰণে তেওঁলোকে সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাস্তাটো ভাল কৰি দিয়ে সুচল কৰি দিয়ে আমাৰ ল'ৰা ছোৱালীবিলাক অহাৰ সুবিধা কৰি দিয়ে আৰু অকল ল'ৰা ছোৱালীৰ কথা ক'লেও ভুল হ'ব আমাৰো যথেষ্ট অসুবিধা হৈছে আমি ঠিকাদাৰসকলৰ নাম নাজানো মানে আমি তেনেকৈ গম লোৱাও নাই বাৰু কিন্তু জানিব কোনোবাই কিন্তু মই নাজানো স্কিমটো কিমান টকাৰ আপুনি জানে স্কিমটোৰ কথাই গম পোৱা নাই এইকাৰণে গম পোৱা নাই সাধাৰণতে এখন ফলক আঁৰি থোৱা থাকে ফলকত লিখা থাকে কিন্তু আমাৰ ইয়াত তেনেকুৱা কোনো ফলক দেখা নাই গতিকে আমি গম পোৱা নাই স্কিমটো কিমান হ'ব কিন্তু ভাল স্কিম এটাই যে হ'ব সেইটো অকণমান অনুভৱ কৰিছোঁ আৰু যিহেতু এইখিনি শেষত মানে মই ক'ব বিচাৰিছোঁ যে এই কামখিনি যিয়ে লৈছে তেওঁ এনেকৈ আধৰুৱা নকৰি কামখিনি সম্পূৰ্ণ কৰি দিলে আমাৰ সকলোৰে সুবিধা হ'ব আমাৰ ল'ৰা ছোৱালীৰ সুবিধা হ'ব আমাৰো সুবিধা হ'ব কালি ময়েই পিছল খাই পৰিব ওলাইছিলোঁ ভাগ্য ভাল যে পৰিব নহ'ল কিন্তু তথাপি মানে বহুত কষ্ট পাই আছোঁ ইয়াৰ আগতো বাৰু আমাৰ ৰাস্তাটোৰ অসুবিধা হৈ আছিলে আৰু ৰাস্তাটোৰ অসুবিধাৰ কাৰণে আমাৰ এইটো প্ৰতি বছৰে মানে আমি কেইবাবছৰ ধৰি এইটো দাবীয়ে হৈ আছিলে আমাৰ যে আমাৰ ৰাস্তাখিনি বনাই দিব লাগে আমাৰ ষ্টুডেণ্টৰ কাৰণে এই ৰাস্তাখিনি হ'লে আমাৰ ষ্টুডেণ্টেই হওক বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকৰো সুবিধা হয় এই দাবীটো আমাৰ বহুত দিনৰ পৰাই আছিলে আৰু আমাৰ এই দাবীৰ প্ৰতিয়েই বাৰু যিয়েই নহওক তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আমাৰ যি হওক বিধায়ক মহোদয়েই হওক বা আমাৰ যিগৰাকী আছে EM ছাৰ তেখেতেই হওক এই দাবীৰ প্ৰতি তেওঁ সহানুভূতি এটা প্ৰদৰ্শন কৰিলে এইখিনি কৰিব বুলি পেলাই কিন্তু এতিয়া এনেকুৱা অৱস্থাত দেখা পাই আমাৰ অলপ মনটো মানে ভাগি গৈছে আৰু অলপ সোনকালে এইখিনি কলাইগাঁৱৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট গ্লোবেল এনি